সাতে পাঁচে 12 একে কি? কিছুমানে ক'ব 13, কিছুমানে ক'ব 25। এতিয়া কোনটো শুদ্ধ হয় তোমালোকে চিন্তা কৰি মোক উত্তৰটো দিবা। এতিয়া মই এটা বেলেগ কথা লৈ আহোঁ। এজন ছাত্ৰই এজন শিক্ষকক সুধিছিল, ছাৰ, ইংলিছতো গালি পাৰিব পাৰি, হিন্দীটো গালি পাৰিব পাৰি, অসমীয়াটো গালি পাৰিব পাৰি, কিন্তু মেথছত গালি পাৰিব পাৰি নে নোৱাৰি? তেতিয়া ছাৰজনে কি ক'লে? ছাত্ৰজনে বাৰে বাৰে সুধিছে, মেথছত গালি পাৰিব পাৰি নে নোৱাৰি? তেতিয়া ছাৰজনে ক'লে, তুমি বৰ 420 হে, 19-20 নকৰিবি, 2-4 লগাই দিম। এইদৰে তেওঁ মেথছত গালি পাৰি ক'লে। এতিয়া মই বেলেগ এটা কথা লৈ আহোঁ। আমি ফূৰ্তি বা আনন্দ বা এনজয় কেনেকৈ কৰিব লাগে বা কেনেকৈ কৰিব পাৰোঁ? আমি যদি এদিন ফূৰ্তিত থাকিব লাগে, তেতিয়াহ'লে পিকনিক অৰ্থাৎ বনভোজ খাবলৈ যাব লাগে। যদি এমাহ ফূৰ্তিত থাকিবলগীয়া হয়, তেতিয়াহ'লে ভ্ৰমণত যাব লাগে। আৰু যদিহে এবছৰ ফূৰ্তিত থাকিবলগীয়া হয়, তেতিয়াহ'লে বিয়া পাতিব লাগে। আৰু যদি গোটেই জীৱন ফূৰ্তিত থাকিবলগীয়া হয়, তেতিয়াহ'লে আপুনি সন্মুখত এখন ফুলনি বনাই ল'ব লাগে। তেতিয়া গোটেই জীৱন সুখত থাকিব পাৰিবা। এতিয়া মই আজি এদিন ফূৰ্তিত থাকিবলৈ হ'লে বনভোজ খাবলৈ যাব লাগে বুলি কৈছোঁ। মই বনভোজৰ এটা সৰু টিপ আপোনালোকলৈ আগবঢ়ালোঁ। আপোনালোকে এই টিপটো চাই লওক। Hi.